10-12 বছৰে CRPFত কৰ্মৰত হৈ অৱশেষত পত্নীৰ হাততেই প্ৰাণ হেৰুৱালে তেওঁ। অতি নৃশংসভাৱে প্ৰেমিকৰ সৈতে লগ লাগি মাৰি পেলালে পত্নীয়ে। যাৰ নামৰ সেন্দুৰ কপালত ধাৰণ কৰিছিল সেই সেন্দুৰ নিজ হাতেৰে মচিলে পত্নীয়ে। মানুহ কেনেদৰে ইমান নিষ্ঠুৰ হ'ব পাৰে, কিহৰ তাৰণাত কঠোৰ হৈ যাব পাৰে নিজৰ মানুহজনৰ প্ৰতিও। হিমৰ্জীক সাক্ষী কৰি পত্নী হিচাপে বৰণ কৰি নিজকে সঁপি দিছিল তেওঁ। নিজৰ সন্তান দুটি আৰু পত্নীলৈ আছিল অগাধ মৰম। মণিপুৰত কৰ্মৰত হৈ থাকিলেও মনটো কিন্তু তেওঁৰ সৰু সংসাৰখনতে আছিল। কিন্তু তেওঁ হয়তো নাজানিছিল তেওঁ যে গাখীৰ খুৱাই সাপ পুহিছিল। যাক বিশ্বাস কৰি একেলগে জীৱন জীয়াই থকাৰ সপোন আছিল সেই মৰমৰ পত্নী হীৰামণি হালৈৰ হাততেই প্ৰাণ গ'ল CRPF জোৱান দিতুমণি হালৈ। পত্নীক ছাৰপ্ৰাইজ দিবলৈ আহি পত্নী আৰু অবৈধ প্ৰেমিকৰ হাততেই প্ৰাণ হেৰুৱালে দিতুমণিয়ে। CRPF জোৱান দিতুমণি হালৈৰ মৃত্যুৰ পাছত দিতুমণিৰ টিহুৰ কঁঠালমুৰাৰ ঘৰখনত এতিয়া কান্দোনৰ ৰোল। জোৱানজনৰ মৃতদেহ গুৱাহাটীৰ পৰা টিহু পোৱাৰ পাছতেই ঘৰখনত সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ। দিতুমণি হালৈ তেওঁ 175 বেটেলিয়ানত CRP বেটেলিয়ানত চাকৰি কৰি আজি তেওঁ প্ৰাণ ত্যাগ কৰিবলগীয়া হ'ল নিজৰ পত্নীৰ হাতত। ই অতি মৰ্মান্তিক বেদনা, অতি দুখদায়ক ঘটনা। ইয়াক আমি সকলো ৰাইজে একমুখে গৰিহণা দিছোঁ। ইয়াতকৈ আৰু মৰ্মান্তিক ঘটনা, ইয়াতকৈ অতি দুখজনক বেদনাদায়ক ঘটনা পৃথিৱীত হ'ব নোৱাৰে যেন অনুমান হয়। ই অতি বেদনাদায়ক ঘটনা। তেওঁ কিমান বছৰ চাকৰি হ'ল, এটি কম হ'লেও 10-12 বছৰ চাকৰি কৰি আজি নিজৰ পত্নীৰ হাতত প্ৰাণ ত্যাগ কৰিবলগীয়া হ'ল। ইয়াক আমি সকলো সভ্য সমাজে একমুখে গৰিহণা দিছোঁ। কোনো যেন সহজভাৱে মানি ল'ব পৰা নাই দিতুমণিৰ মৃত্যু। সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে টিহুতেই মঙলবাৰে নিশা অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ল গুৱাহাটীৰ কাহিলীপাৰাত পত্নীৰ হাতত মৃত্যু হোৱা CRPF জোৱান দিতুমণি হালৈৰ। তেওঁ এটি বেটেলিয়ানৰ পৰা আন এটি বেটেলিয়ানলৈ ট্ৰেন্সফাৰ হ'বলৈ আহি পত্নী থকা ঘৰটোত গৈ উপস্থিত হোৱাৰ পিছত দুইজনকেই এই আততায়ীজন আৰু পত্নী দুয়োকে এটা বেয়া অৱস্থাত দেখিবলৈ পোৱাত দুইজনে তাক আক্ৰমণ কৰে আৰু তেওঁ স্বৰ্গগামী হয়। ই অতি মৰ্মান্তিক বেদনা। পৃথিৱীৰ সকলো সভ্য সমাজে ইয়াক গৰিহণা দিছে, গৰিহণা দি থাকিব আৰু দিব। অৰূপ দাস তেওঁ আমাৰ ওচৰৰে ল'ৰা। তেওঁ বিজেপিৰ কৰ্মকৰ্তা বুলিও শুনিছোঁ। 2011 চনৰ ফেব্ৰুৱাৰী মাহত দিতুমণিয়ে সৰ্থেবাৰীৰ ওচৰৰ খাৰকুঠাৰ হীৰামণি ডেকাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। 12 বছৰীয়া ডাঙৰ পুত্ৰগৰাকী বিশেষভাৱে সক্ষম হোৱাত গুৱাহাটীৰ এখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিছিল। পিছত পত্নী হীৰামণি ডেকা হালৈয়ে 12 বছৰীয়া ডাঙৰ পুত্ৰ আৰু 7 বছৰীয়া সৰু পুত্ৰ দুগৰাকীৰ সহিতে কাহিলীপাৰাত এটা ভাড়াঘৰ লৈ থাকিবলৈ লয়।
আৰু তেতিয়াৰে পৰাই দিতুমণিৰ অনুপস্থিতিৰ সুযোগ লৈ বিজেপি নেতা টিহু মণ্ডল কিষাণ মৰ্চাৰ সভাপতি অৰূপ দাসৰ সৈতে হীৰামণিৰ বাঢ়িছিল ঘনিষ্ঠতা আৰু অৱশেষত তাৰ পৰিণতিত দুয়ো মিলি হত্যা কৰিলে দিতুমণিক ইপিনে দিতুমণিৰ মাতৃকো বোৱাৰী হীৰামণিয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে দিতুমণিৰ মাতৃৰ লগতে গাঁওবাসীয়ে হত্যাকাৰী হীৰামণি হালৈ আৰু অৰূপ দাসক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ টিহু।